নমস্কাৰ সকলোকে অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি হৈছে পহিলা বৰাক বৰ্তমান আছোঁ তলাতল ঘৰৰ সন্মুখত যিহেতু ইয়াৰ পৰা প্ৰতীকী স্বৰ্গদেউ এক সাংস্কৃতিক শোভাযাত্ৰাৰে ৰংঘৰলৈ যাব আমি শোভাযাত্ৰাৰ বাবে সাজু হৈছোঁ আৰু খন্তেক পিছতে আমি ৰংঘৰলৈ শোভাযাত্ৰা কৰিম আৰু প্ৰতীকী স্বৰ্গদেউ ৰংঘৰত আসন গ্ৰহণ কৰাৰ লগে লগে আমাৰ যি ৰংঘৰ কাৰ্যসূচী আছে কাৰ্যসূচী আৰম্ভ হ'ব পহিলা বহাগ আৰু পহিলা বহাগ মানে সকলোৱে জানে যে ৰংঘৰ আৰু ৰংঘৰত আজি হ'ব বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আৰু তাৰ পূৰ্বেই এই তলাতল ঘৰৰ সন্মুখৰ পৰা এটি শোভাযাত্ৰা ওলাই ৰংঘৰলৈ যাব আৰু প্ৰতীকী স্বৰ্গদেউ হাতীৰ পিঠিত উঠি এটি শোভাযাত্ৰা হৈ আৰু এই শোভাযাত্ৰাৰ সকলো সাজু হৈছে লাহে লাহে ৰংঘৰলৈ যাব ৰংঘৰত আসন গ্ৰহণ কৰাৰ লগে লগে প্ৰতীকী স্বৰ্গদেৱে আজি দিনটোৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু কি কাৰ্যসূচী হ'ব মই দেখুৱাই যাম দেখিছে এয়া সকলো সাজু হৈছে ধুনীয়াকৈ ৰেলীৰ কাৰণে এফালে দৰা কইনা আহিছে এইটো লওঁ এইকেইজনী হৈছে ৰাভা পানী তুলি থাকোতে মাজনী হাতত চৰিয়ালৈ পানী তুলি থাকোতে মাজনী মাজনী হ'ব পানী লগা Silent. Ini kasih rado, biar hai. মাজত সম্প্ৰীতি একতাৰ সমন্বয়ৰ বাৰ্তা এই শোভাযাত্ৰাৰ যোগেদি দিব